হেল্ল' আপুনি মোক ডিউটিৰ কথা শিকাব নালাগে আপুনি মাত্ৰ আপোনাৰ কামখিনি ভালদৰে কৰক আমি সময়ত পাই যাম দাস স্যাৰ আমাৰ মানুহখিনিক ইমিডিয়েট গাইড বহিবলৈ কওক ঠিক আছে স্যাৰ ও তুমি দাদা আছে নহয় আছে আহা ভিতৰলৈ আহা মই মাতি দিছোঁ ছাৰ ল'ৰাজন আহিছে মই তোমাক অলপ পাছত ফোন কৰি আছোঁ ৰবা টকাখিনি নিবলৈ আহি বহি আছোঁ কিয় নিদিব তুমি বেছি চিন্তা কৰিব নালাগে কাৰণ টকাখিনি দিবলৈ তেওঁ বাধ্য ন মই তোমাক অলপ পাছত ফোন কৰি আছোঁ লোৱা তুমি যিমান বিচাৰিছিলা কিমান আছে মোক আৰু আমনি নকৰিবা প্লিজ টকাখিনি সময়মতে দিয়া হ'লে মই আপোনাক আমনি নকৰিলোঁ হয় Hands up! Hands up. চালাকি নকৰিবি নহলে গুলিয়াই দিম দাদা এইবিলাক কি মই একো বুজি পোৱা নাই একো বুজিব নালাগে টোপোলাটো থ আৰু সাৰেন্ডাৰ কৰ তই ফায়াৰিং ৰেঞ্জত আছ পলাবলৈ চেষ্টা নকৰিবি টকাখিনি থ আৰু হাত ওপৰ কৰ সাৰেন্ডাৰ কৰ Hey! Hey! দাস হেফালে এবিৰা আপুনি আহক Hey! Operation, hey! এইফালে এইফালে এবিৰা
ঐ ৰ ঐ ৰ বুলি কৈছো নাই ব্যৱসায়ী ঘৰত টকা দাবী কৰি ধন আনিবলৈ যোৱা এজন উগ্ৰপন্থী পুলিচৰ গুলীত নিহত হয় আৰু এইজনেই সেইজন উগ্ৰপন্থী যাৰ নাম আলোক ৰঞ্জন বৰুৱা এজন আদৰ্শৱান শিক্ষকৰ পুত্ৰ হৈ এই আলোক নামৰ যুৱকজনে উগ্ৰপন্থীৰ লগত জড়িত হৈ আছিল আৰু এইজনেই সেইজন আলোক ৰঞ্জন বৰুৱা যাৰ মৃত্যু হৈছে কৰ্তব্যৰত পুলিচৰ গুলীত এজন আদৰ্শৱান শিক্ষকৰ পুত্ৰ হৈ এই আলোক নামৰ যুৱকজনে উগ্ৰপন্থীৰ লগত জড়িত হৈ আছিল আৰু এইজনেই সেইজন আলোক ৰঞ্জন বৰুৱা যাৰ মৃত্যু হৈছে কৰ্তব্যৰত পুলিচৰ গুলীত আলোক উগ্ৰপন্থী নহয় আলোক উগ্ৰপন্থী ল'ৰাটোক পুলিচে গুলিয়াই মাৰিলে বোলো শুনিছেনে ল'ৰাটোক পুলিচে গুলিয়াই মাৰিলে কি কৰিব লাগে মই হা কি কৰিব লাগে পুলিচে পুলিচৰ কাম কৰিছে মইতো তাক মাৰি পেলাবলৈ কোৱা নাছিলো সি বেয়া কাম কৰিছে সেইকাৰণে সি মৰিছে মই কি কৰিব লাগে এতিয়া হা কি কৰিব লাগে মই সি যদি সঁচাকৈ উগ্ৰপন্থী হয় তেনেহলে সি মোৰ ল'ৰা নহয় এটা উগ্ৰপন্থীৰ মৃতদেহ মই সমজি নলওঁ এয়াই মোৰ শেষ কথা আপোনালোকে যি কৰে কৰি থাকক দেউতা আপুনি এনেকৈ ধৈৰ্য নেহেৰুৱাবচোন যি হ'ল হৈ গ'ল এতিয়া আমি আমাৰ কৰ্তব্যখিনি কৰিব লাগিব এজন উগ্ৰপন্থীৰ বাবে আমাৰ কৰ্তব্য কৰিবলগীয়া একো নাই সি যদি উগ্ৰপন্থী হয় তেনেহলে সি মোৰ ল'ৰা নহয় তোৰ ভাইও নহয় উগ্ৰপন্থী এজন আমাৰ আলোক হ'ব নোৱাৰে চাওক সি উগ্ৰপন্থী নহয় বুলি মই কেনেকৈ ক'ম সি মোক টকা ডিমাণ্ড কৰিছে আৰু সেই টকা নিদিলে মোৰ ফেমিলিক মাৰি পেলাম বুলি ভাবুকি দিছে পুলিচে তাক অন দ্য স্পট এৰেষ্ট কৰিছে তাৰপিছত সি উগ্ৰপন্থী নহয় বুলি মই ক'ব নোৱাৰিম ল'ৰাজনৰ দেউতাকে কৈছে যে তেওঁৰ ল'ৰা উগ্ৰপন্থী নহয় এয়া এক ভুল বুজাবুজি এই বিষয়ত আপুনি কি ক'ব
এইটো সেই ল'ৰাটোৰ ফোনটো। দেউতাকে ফোন কৰিছে। নাথাবি, থ। দেউতাকে চাগে খবৰটো পোৱাই নাই নেকি? চুপ, ফোনটো তাতে থৈ দে, থ। মই পুলিচক এটা খবৰ দিওঁ। থ থ থ থ। দেখিলে ল'ৰাৰ কাণ্ড? আপোনালোকে একো গমেই নাপায় নে সকলো জানিও তাক এই ৰাস্তাত ঠেলি দিছে? মোৰ ল'ৰাই এনে কাম কৰিব নোৱাৰে ছাৰ। সি উগ্ৰপন্থী নহয়। সকলো মাক বাপেকৰ কাৰণে নিজৰ ল'ৰা ধোৱা তুলসীৰ পাত, কিন্তু ল'ৰাই ক'ত কি বেয়া কাম কৰি ফুৰে সেয়া বাহিৰৰ মানুহেহে জানে। আপোনাৰ যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে 10জন মানুহক সোধক। 10জন কিয়, 100জনক সোধক। 1000জনেও ক'ব মোৰ ল'ৰা উগ্ৰপন্থী নহয়। আপুনি কাক শিকাব আহিছেহে? আপোনাৰ ল'ৰাই এজন ব্যৱসায়িক টকা ডিমাণ্ড দি টকা আনিবলৈ যাওঁতে আমি তাক অন দ্য স্পট ধৰা পেলাইছোঁ। তাক চাৰেণ্ডাৰ কৰিবলৈ কওঁতে সি পলাইছে। তাৰ পাছতো আপুনি কয় সি উগ্ৰপন্থী নহয়। নহয়, হ'ব নোৱাৰে। মই মোৰ ল'ৰাক জানো। সি মোৰ আদৰ্শত ডাঙৰ হোৱা ল'ৰা। আপোনাৰ ক'ৰবাত ভুল হৈছে। আদৰ্শ বাদ দিয়ক, সেই আপোনাৰ আদৰ্শ। কিয় কিয় বাদ দিম হে? আপোনালোকৰ কিবা ভুল বুজাবুজিত মোৰ ল'ৰাটো মৰিল বুলিয়েই মোৰ আদৰ্শক মই কিয় বাদ দিব লাগে? দেউতা, দেউতা ৰ'বচোন। আপুনি আপোনাৰ ভুল মানি লওক আৰু মোৰ ল'ৰাটো উগ্ৰপন্থী নহয় বুলি আপুনি লিখি দিয়ক। কি কি ক'লে আপুনি মোক? কি লিখি দিব লাগে মই? মানিছোঁ আপোনাৰ সাহস কিন্তু কম নহয়। হাতে লোতে ধৰা পৰা এটা উগ্ৰপন্থীক সাধু সন্যাসী বুলি মই লিখি দিব লাগে? ৰ'বচোন, আপুনি বাৰু 100% কনফাৰ্ম নেকি যে মোৰ ল'ৰাটো উগ্ৰপন্থীয়ে হয়? অঁ, 110% কনফাৰ্ম যে সি এটা উগ্ৰপন্থীয়ে হয়। এতিয়া ডেড বডিটো ফৰ্মেলি সমজি লওক। সি যদি সঁচাকৈ উগ্ৰপন্থী হয় তেনেহ'লে সি মোৰ ল'ৰা নহয়। এটা উগ্ৰপন্থীৰ মৃতদেহ মই সমজি নলওঁ। এয়াই মোৰ শেষ কথা। আপোনালোকে যি কৰে কৰি থাকক। দেউতা, আপুনি এনেকৈ ধৈৰ্য নেহেৰুৱাবচোন। যি হ'ল হৈ গ'ল। এতিয়া আমি আমাৰ কৰ্তব্যখিনি কৰিব লাগিব। এজন উগ্ৰপন্থীৰ বাবে আমাৰ কৰ্তব্য কৰিবলগীয়া একো নাই। সি যদি উগ্ৰপন্থী হয় তেনেহ'লে সি মোৰ ল'ৰা নহয়, তোৰ ভাইও নহয়। উগ্ৰপন্থী এজন আমাৰ আলোক হ'ব নোৱাৰে কেতিয়াও। বল, ঘৰলৈ বল। দেউতা, অ দেউতা,
বাহ, তোৰ চুলিখিনি কিন্তু মানিব লাগিব দেই। আৰু কি জান, অসমীয়া ছোৱালীৰ দীঘল চুলিৰ যিটো ইমেজ, সেইটো ইমেজ পূৰা আছে তোৰ চুলিটাৰীত। কিয় তই সেই গানটো শুনা নাই? মেঘালী চুলি তাৰিত ঢৌ খেলে ৰ'দালি। সেই থ মোৰ চুলিৰ কথা ইমেজিন কৰি মোক তেল মাৰি থাকিব নালাগে। তই কাৰ বাবে বগা সাজ পিন্ধিছ? এজন উগ্ৰপন্থীৰ মৃত্যুত আমাৰ ঘৰত কোনো নীতি নিয়ম নচলিব। এইখন ঘৰৰ কোনো মানুহ মৰা নাই। চাওক চাওক, সি উগ্ৰপন্থী নহয় বুলি মই কেনেকৈ ক'ম? সি মোক টকা ডিমাণ্ড কৰিছে, আৰু সেই টকা নিদিলে মোৰ ফেমিলিক মাৰি পেলাম বুলি ভাবুকি দিছে। পুলিচে তাক অন দ্য স্পট এৰেষ্ট কৰিছে। তাৰপিছত সি উগ্ৰপন্থী নহয় বুলি মই ক'ব নোৱাৰিম। ল'ৰাজনৰ দেউতাকে কৈছে যে তেওঁৰ ল'ৰা উগ্ৰপন্থী নহয়। এয়া এক ভুল বুজাবুজি। এই বিষয়ত আপুনি কি ক'ব? ভুল কোনে বুজিছে? ভুল ল'ৰাজনৰ দেউতাকে বুজি আছে, ঠিক আছে। কিন্তু এটা কথা ঠিক দিয়কচোন, বাপেকেনো মানে কোন বাপেকে বিচাৰিব যে নিজৰ ল'ৰাৰ বেয়া নাম হওক? কোনো বাপেকে নিবিচাৰে, নহয় জানো? নে কি, হয় নাই? সেইটোৱে আৰু। চাওক, ল'ৰাজনৰ দেউতাকে ল'ৰাজনৰ ডেড বডি একচেপ্ট নকৰিলে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? মই এই বিষয়ে কি ক'ম? এইটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা। মইতো আমাৰ এই পুলিচ কেইজনক, মানে আমাৰ পুলিচ বাহিনীক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে মোক ইমান ডাঙৰ এটা বিপদৰ পৰা ৰক্ষা কৰিলে, সেই অচিজনক মই চেলুট জনাইছোঁ। এনেকুৱা পুলিচ অফিচাৰে এৱাৰ্ড পাব লাগে। চৰকাৰে এওঁলোকক এৱাৰ্ড দিব লাগে। বাছ, ধন্যবাদ। হয়, ঠিক আছে, ধন্যবাদ। আমি আমাৰ ডিউটি কৰিছোঁ। সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ কৰ্তব্য। ল'ৰাটোক জীয়াই থকাৰ সুযোগ দিছিলোঁ, কিন্তু সি চাৰেণ্ডাৰ নকৰিলে। এতিয়া বাপেকে আহি ল'ৰা উগ্ৰপন্থী নহয় বুলি ক'লেতো আমি মানি ল'ব নোৱাৰিম। তই কিয় মানি ললি? সি আমাৰ আলোক নহয়, সি এটা উগ্ৰপন্থী। এজন উগ্ৰপন্থীক তই ভাই বুলি মানি ললি কিয়? তাৰ ক্ৰিয়াকৰ্মৰ দায়িত্ব কিয় ললি? বাস্তৱক স্বীকাৰ কৰক দেউতা, সি আমাৰ আলোকেই হয়।